হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। 3 দিন নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীখনৰ মই কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ। এয়া আমাৰ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ মোহনা ঘাটৰ কাষতে থকা নদীখন লাগি আছে। মোহনা ঘাটৰ এইডোখৰ মোহনা ঘাট ঠাই হয়। তাকে আপোনালোকক মই নিপকন নদীয়ে পানী এৰি দিয়াৰ ফলত কেনেকৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে তাকে আপোনালোকক দেখুৱাব লৈছোঁ। একেবাৰে ধোঁৱা হৈছে, নদীয়ে নে কিয়ে হয় ধৰিবই পৰা নাই, একেবাৰে ধোঁৱা হৈ আছে। তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। যিসকলে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন দেখা নাই ডিব্ৰুগড়ৰ, তাকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, একেবাৰে নদীয়ে হয়নে কিয়ে হয়নে, একেবাৰে বগা সমান হৈ আছে। দেখিছেনে, চাৰিওফালে বগা ধোঁৱা হৈ আছে, কুঁৱলী পৰা নিচিনাকৈ একেবাৰে ধোঁৱা হৈ আছে। তাকে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিছোঁ। এতিয়া মে' মাহতেই এই অৱস্থা, জেঠ মাহতেই বৰষুণ দিলে এই অৱস্থা, জুন জুলাই মাহত আছেই। জুন জুলাই মাহত আৰু কি হ'ব, তাকে একেবাৰে ধোঁৱা হৈ আছে। চব ডিচেম্বৰ মাহৰ কুঁৱলী পৰাৰ নিচিনাকৈ ধোঁৱা হৈ আছে। এয়া বানপানী এৰি দিয়াৰ ফলত মানে নিপকন নদীয়ে পানী এৰি দিয়াৰ ফলত এয়া ব্ৰহ্মপুত্ৰৰ ধৰাপৃষ্ঠ একেবাৰে ভৰি পৰিছে। পানীয়ে হয়নে কিয়ে হয় ধৰিবই পৰা নাই, সম্পূৰ্ণ সোঁত বুলি আছে। তাকে নোচোৱাকৈনো কেনেকৈ থাকিব পাৰি, তাকে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিলোঁ, আপোনালোককো দেখুৱাই দিলোঁ। এয়া একেবাৰে ধোঁৱা হৈ আছে। বাৰে মই আপোনালোকক দেখাইছোঁ। কি হয় এয়া বগা, একো ধৰিবই নোৱাৰিব, সেই গতিকে ওচৰৰ পৰা দেখাইছোঁ। এয়া মাছমৰীয়াসকলে মাছ মাৰি আছে, কিন্তু মাছ মাৰিছেহে হয়, জ্বৰ হ'ব। বিৰাটেই ঠাণ্ডা পানীখিনি, একেবাৰে চেঁচা। এয়া দেখিছেনে, নদী বান্ধিবলৈ এয়া পকা প'ষ্টবিলাকে নদী বান্ধিছে। তাকে এতিয়া আহাৰ শাওণ মাহ আছেই, জেঠ মাহতে এই অৱস্থা, আহাৰ শাওণত কি হ'ব তাকে ভাবিছোঁ। এবাৰ অতিপাত বৰষুণ দিছে। জেঠ মাহত ৰ'দ দিয়ে সদ্যহতে, কিন্তু অতিপাত বৰষুণ দিয়াৰ বাবে আৰু নিপকন নদীয়ে পানী এৰি দিয়াৰ বাবে ব্ৰহ্মপুত্ৰৰ ধৰাপৃষ্ঠ ওফন্দি এয়া বানপানীৰ সৃষ্টি হৈছে। আৰু কাষত থকা ঘৰবিলাকতো বিৰাটেই পানী সোমাইছে। তাকে আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পাম, বাই।